দোকানখন আৰম্ভ কৰিলো কালি বিক্ৰী কিছু ভাল গল দেই চাহ বুলি ক'লে আকৌ বলিয়া নহয় আমাৰ মানুহবোৰ তাতে মই মছলা চাহ তৈয়াৰ কৰি দিছো এজনীক পাফ কেটামান লৈ আহিবলৈ কৈছিলো বোলো হেৰি কৰিবি বোলো পফ কেটামান বন কেটামান লৈ আহিবি বোলো ডবাটোতে ভৰাই দিছো লালিকে থাকি আহিলে এজনী আহিয়ে পোৱাই নাই খুজু যিটো হাত দিয়ে দিনক দিনে ফাটিছে মাইকীজনী মোৰ এইডোখৰ ভাল জেগাত কিন্তু দোকানখন দি ললো দেই একদম চালিখনা একেবাৰে বিধ ওলাইছে চকু চাট মাৰিহে ধৰিছে আজি দেই এই দেখোন দোকান দিছে চাহৰ দোকান দিছে আখাস মোক পূজাটো কৰিবলৈ নামাতিলে যে আয়ো এজনী আকৌ বৰ স্পিচিয়ে বেলেগ ধুনীয়া কাৰ ঘৰ আছিলে জানে এজনী নেউলা চকু হাকিবলৈ আহিছ এই নে মানে থিয়হি আছো কিনো কৰিম খালি সময় আপুনি পিছে আকৌ বোলে হেৰি কৈলাশলৈ গৈছিলে নে কি আহিলেগে নে ইমান সোনকালে সেইবোৰ কথা বাদ দে কৈলাশলৈ অহা যোৱা কৰাটো মোৰ ছেকেণ্ডৰ কাম এওৱা মাৰিব পাওঁ তই পিছে যে দোকানখন বহালি মঙল চঙল নোচোৱাকে এনেকে আকৌ এইবোৰ কিন্তু চাবি আকৌ দেই মঙল নোচোৱাকে আকৌ হেৰি দোকান দিছ পূজা পাঠ নকৰাকে দোকান দিছে এইবোৰ বিজনেছ আকৌ ফ্লপ মাৰিব বাবাজী আপোনাক কিন্তু মই এই কথাটো একদম পছন্দ নকৰোঁ দেই দোকানখন দিছোহি বিক্ৰী আৰম্ভ হোৱা নাই তেওঁ অমংগলীয়া কথা আৰম্ভ কৰি দিলে কোনে কৈছে আপোনাক মই পূজা পাতল নকৰাকে দোকান দিছো বোলে 10 টকাত পূজাত পাইছো একেবাৰে নামঘৰত দীঘল দি পৰি দিছো ঈশ্বৰ চৰণত মাইকীয়ে মতাই দুইটাই কি কথা ক'বলৈ আহিছে মংগল নোচাব পাওঁ একেবাৰে ভাল দিন চাই পেলাই দোকান খুলিছো তহঁতৰ গাঁৱৰ মানুহবোৰক কথা ক'লে একেবাৰে তিনিচকে উঠে ভাল কথা ক'লে বেয়া পায় তাৰপিছতে দুদিনমানৰ পিছত দোকান বন্ধ হৈ যাব যেতিয়া মোক নকবি আকৌ মংগলখন মোৰ ওচৰত চাব পাওঁ মই চাই দিম নহয় মন্ত্ৰ ফুকি দিম এই দোকানৰ সন্মুখত কিবা কিবি ওলমাব লাগে গম পা নাই তই ধুবাং বাংকে থৈ দিছে এইবোৰ একেবাৰে নজৰ পৰিব গম পাবি দোকানত কাৰোবাৰ চকু পৰিব বেয়া চকু কেলে ইয়াত জলকীয়া এটা হাতি সেই নেমু টেঙা দুটা ওলমাই থব পৰা নাই কবি এতিয়া আকৌ মই এনে আকৌ বুদ্ধিবোৰ কেলে দিম মোৰ কি দৰকাৰডাল পৰিছে মোক সুধিলেহে কম মই আপোনাৰ মন্ত্ৰজোৰ মই দেখা আছে আপোনাৰ মন্ত্ৰজোৰ পাবলৈ নাই নহয় মা হ'ব মোৰ দোকান নচলিলে হ'ব কালি দোকানখন খুলিছোহে তেওঁ ভৰি থলেহিয়ে ঐ নেউলা চাহ একাপ দে চাহ একাপ বোলো খাই যাওঁ তোৰ দোকানতে বহক এই চাহ উতলাই থৈছো মই সেই পিছে দে বন চন হে নাই ভাই মানুহজনী আহিয়ে পহি নাই আনিবলৈ কৈছো হ'ব খালি চাহ কাপ খাব পালেও খাব সেই নহয় পিছে খৰিকা খাব পালে নে কিবা নাই ভাই গোটেইখন খবৰ লগালো ছোৱালীজনীক না ফোন কৰিছে না কি ক'বলৈ পলাই গ'ল নে কোনোবাই উঠাই আনিলে নে একোৱে গম পোৱা নাই নহয় বৰ বেয়া কথা হ'ল দেই ক'ত গ'লনো তাই একো মানে চিনচাপ নাই একদম ছোৱালীজনী ক'বলৈ পলাই গৈছে যদি ফোন এটা কৰি দিলে হ'ল বোলে মই আমুকলৈ পলাই আহিলো দেই কি কেছ মই গম পোৱা নাই কথাটো আপুনি মোক খবৰ পোৱা নাই নে এই ছোৱালীজনী যে হেৰি খৰিকা আজি দুদিন ভাই ঘৰত নাই পলাই গ'ল নে কোনোবাই উঠাই নিলে নে একো গম পোৱা নাই নহয় গোটেইখন বিচাৰ খোচা লগাইছে ইমান এজন গুণী জ্ঞানী ব্যক্তি এই গাঁওখনত থাকোঁতে সেনেকে বিচাৰি থবলৈ কিহৰ দৰকাৰ দক্ষিণা এটা দে আগবঢ়াই মোক মই এতিয়াই চাই দিম ছোৱালী ক'ত আছে ওলাই যাব বাবাজী হয় নি এই আপুনি চাই দিয়কচোন মই লাগিলে আপোনাক অলপ পাছতে দি আছো পইচা তাৰমানে মই লৈ আহা নাই আকৌ পকেটত দিয়ে 10 টকা এটা আছে চাহত লাগিবই চাহটো পাছত পইচা দিলে হ'ব বহিত লিখাই থৈ আকৌ ইমান ডাঙৰ দোকান খুলিছে এই ধাৰ বহি বনোৱাই নাই নেকি এইটো মোৰ বিজনেছ ফ্লপ মাৰিবলৈ মই ধাৰ চিষ্টেম নাই লগোৱা দেই এইবোৰ নচলিব আকৌ মোৰ লগত বাবাজী আপুনি চাই দিয়কচোন মই আপোনাক দি আছো নহয় পইচা কেলে টেনচন লৈছে আপুনি বেলেগ কোনোবা হ'লে নাচালো হয় এতিয়া ছোৱালী কথা যিমান যি হ'লে ছোৱালী মানুহৰ কথা ৰাখ মই অকণমান ধ্যান কৰোঁ ৰাখ
আৰু যে জানো মোৰ বিয়াখনতো সি কমটিখন খেলি মেলি কৰিছিলে এই জহানীটোৱেহে এজনী গোটাই দিলে ধেপে বলিয়াটো এইটো সঁচাকেই কৰি থাকে নে কি এনে ভগৱানহে জানে দেই এতিয়া সেই এখন সেই জেগাটো নাই নেকি জেগাটো আপুনি চাওকচোন ইমানখিনি মই ইমান ফিট চাই দিব নোৱাৰো দক্ষিণ দিশত আছে মুঠতে এই দক্ষিণ দিশত বিচাৰিলে পাবি আহি মানে মই দেখা পাইছো তাই ইমান কম পইচাত আকৌ 10 টকাত মই ইমানখিনি চাই দিব নোৱাৰিম নহয় পইচাটো দি থৈ আহিবিগে মোক আৰু তই এই দোকানত কিন্তু মান হেৰি ভালকে পূজা ভাগ দিব লাগিব দে তই তোৰ কিন্তু দোকান চলা মুস্কিল হ'ব আপুনি এখন মোক পূজা পাতল কৰাবলৈ বুদ্ধি যাব নালাগে হ'ব মোৰ দোকান নচলিলে নাই কথা ক'লে নুশুনিলে মই কি কৰিবলৈ আছে मेरे पेट में बेबी है एने माने কৈ আছে তাৰপিছত আমাৰ মামি পেটতো কি হেই বেবী সোমাই আছে নেকি বা তাৰমানে হেই পেটত আকৌ হেই বেবীটোকে কেনেকৈ আহিলে আকৌ পেটলে তুমিতো মোক হস্পিটালৰ পৰা আনিছিল বুলি কৈছা কবা পৰা হস্পিটালত কিনি আনিছিল বুলি কৈছিলা এটা যে মামিয়ে কি মানে হেই মানে মেডিকেলৰ পৰা মানে কিনি নানে মানে হস্পিটালৰ পৰা কিনি নানে মানে পেটত থৈ মানে আৰু পেটত আকৌ হেই কেনেকৈ সোমালে আকৌ বেবীটো बेबी की पेटत থাকে নে কি থাকে হেই থাকে তুমি তো মোক মেডিকেলৰ পৰা আনিছো বুলি কোৱা তেতিয়াহলে মামিয়েনো কেনেকৈ পেটত নো বেবিটো ভালে হেতুৱে হদিছো তুমি গালি দি পঠাইছে তোমাক সুধিছে তুমি গালি দি পঠাইছে ককাকে সুধিমগে মই